গাইছ মানে মই ফাইনেলি বৰ্তমান মই হাঁহক আধাৰ খুৱাম আৰু আপোনালোকে শেষলৈকে চাই থাকিব নিশ্চয় আপোনালোকৰ ভাল লাগিব যোনে যোনে হাঁহৰ মানে ফাৰ্ম কৰিব বিচাৰি আছে তেনেহ'লে তেওঁলোকৰ আৰু বেছি ভাল লাগিব তেওঁলোকৰ কমেণ্টত মোক জনাব মানে গাইছ ধানটো খোৱালি মানে অতি সোনকালে মানে ডাঙৰ হোৱা মানে এটা হেৰি থাকে আৰু চ' মানে যেতিয়া ডাঙৰ হ'ব আৰু তেতিয়া মানে ধানটো খুৱাব লাগে ধানটো খোৱালে বেছি ভাল মানে মই গোটেইকেইটা এখন থালিতে দিয়া নাই অলপ অলপকৈ মানে ভাগে দি আছোঁ মানে ইয়াত অলপমান দিছোঁ ইয়াত অলপমান দিছোঁ মানে 3 জেগাত বঢ়িয়াকৈ দিছোঁ নহ'লে একেলগে একলগত যদি দিওঁ মানে বহুত অসুবিধা হয় মানে খাৱাতো অসুবিধা হয় মানে হেঁচা টিপিকৈ খাব লগা হয় সেইকাৰণে মই 2 জেগা 3 জেগা মানত মানে একেলগে দিয়া নাই বেলেগ বেলেগকৈ দিছোঁ চ' যিয়ে নহওক আপোনালোকে চাওক চ' বৰ্তমান মই এতিয়া হাঁহকেইটাক মানে আধাৰখিনি খুৱাই আৰু মই পানীত এৰি দিম এৰি দি পেলাই পানী খাই আৰু লগ ৰিটাৰ্ণ মই মানে ঘৰৰ ভিতৰত সোমাই ৰাখিম ময়ো খাই ময়ো মানে ঘৰলৈ উভতি যাম চ' যি নহওক আপোনালোকে চাই থাককচোন চ' কি ধুনীয়াকৈ মানে হাঁহবিলাকে খাই আছে কিন্তু হাঁহৰ ওপৰত হাঁহ উঠি বঢ়িয়াকৈ মানে খাই আছে কাৰ গল কাৰ মাথা কাৰ হেলমেট ক'ত গৈছে মানে হিচাপ নাই চ' অনলি খানাৰ কাৰণে চ' নিজৰ পেটৰ কাৰণে ইমান কষ্ট কৰিছে বহুত